নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কিবা এটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 2 ফেব্ৰুৱাৰী। ৰাজ্যত নতুনকৈ আৰম্ভ হৈছে চৰকাৰী কৰ টকা দিয়া প্ৰক্ৰিয়া। যদি আপুনি চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে, চৰকাৰী কৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰী বেংক একাউণ্টত 1250 টকা নহয় 8000 টকা সোমাব। এইমাত্ৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। আপোনাৰ সমষ্টিত এতিয়ালৈকে আত্মসহায়ক 10000 টকা পোৱা নাই নেকি? তেনে ক্ষেত্ৰত কিমান তাৰিখত মহিলাসকলৰ একাউণ্টত 10000 টকা লাভ কৰিব? ৰেচন কাৰ্ড থাকিলে প্ৰতি মাহতে বেংক একাউণ্টত সোমাব 1000 টকা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডক লৈ কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। PM কিষাণত 2000 টকা সোমাব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ৰ এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুব গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী কৰ নোপোৱা সকলৰ বাবে আহি গ'ল ভাল খবৰ। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। কিমান তাৰিখত চৰকাৰী কৰৰ প্ৰথম কিস্তিৰ টকা সোমাব? অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। ৰাজ্যত নতুনকৈ আৰু 30 লাখ পৰিয়ালে লাভ কৰিব PMAYৰ অধীনত চৰকাৰী কৰ। যিসকলে চৰকাৰী কৰৰ বাবে জিঅ'ৰিং কৰিছে সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ। অসমত সকলো একাউণ্টত চৰকাৰী কৰ টকা সোমাব। নতুনকৈ আৰু 30 লাখ মানুহে কৰিছে জিঅ' টেকিং। অকল যিসকলে জিঅ'ৰিং কৰিছে সেইসকলৰ একাউণ্টত চৰকাৰী কৰৰ প্ৰথম কিস্তি 37500 টকা সোমাই দিব। ইয়াৰ বাবে চৰকাৰৰ ফালৰ পৰা প্ৰস্তুত কৰিছে নতুন হিতাধিকাৰীৰ তালিকা। প্ৰথমতে তালিকাত চাব লাগিব আপোনাৰ নাম আছে নেকি। তালিকাত নাম থাকিলেহে আপোনাৰ একাউণ্টত চৰকাৰী কৰ প্ৰথম কিস্তিৰ টকা সোমাব। কোনো দৰিদ্ৰ পৰিয়াল বাদ নপৰে পকী ঘৰ লাভৰ পৰা। জিঅ' টেকিং কৰি থোৱা প্ৰায় 3,25,000 লোকে পাব চৰকাৰী ঘৰ। ইয়াৰ পাছতে সম্পন্ন হ'ব প্ৰায় 30 লাখ মানুহৰ জিঅ' টেকিং। কিস্তি হিচাপত ধন দিয়া হ'ব ঘৰ নিৰ্মাণ কৰিবলৈ। প্ৰথম কিস্তিৰ ধন পোৱাৰ লগে লগে ঘৰৰ ফাউণ্ডেশ্যন বনাব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিছে সময়সীমা। চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা যিসকলে সোমাইছে সেইসকলে প্ৰথম কিস্তিৰ টকাৰে ঘৰৰ ফাউণ্ডেশ্যন লেভেললৈকে বনাব লাগিব। ঘৰ বনোৱা আৰম্ভ নকৰিলে দ্বিতীয় কিস্তিত ধন দিয়া নহ'ব একাউণ্টত। গতিকে PMAYৰ ধন পোৱাৰ লগে লগে আপুনি চৰকাৰী ঘৰ বনাব লাগিব, অন্যথা নাপাব চৰকাৰী আৰু সা সুবিধা। অসমত কোনেও আৰু কেঁচা ঘৰত থাকিব নালাগে। প্ৰতিশ্ৰুতি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজ্যৰ প্ৰতিগৰাকী দুখীয়াৰ একাউণ্টত চৰকাৰী কৰ প্ৰথম কিস্তিৰ টকা সোমাব। যদি আপোনাৰ ঘৰত পকী ঘৰ নাই তেনে ক্ষেত্ৰত আপুনি পকী ঘৰ ল'বলৈ সাজু হওক। আপোনালোকৰ কেইবাখনো নথি পত্ৰ সাজু কৰিব লাগিব। 5ৰ পৰা 7খন নথি পত্ৰ সাজু কৰিব লাগিব। এই 5ৰ পৰা 7খন নথি পত্ৰ যদি নাথাকে তেনে ক্ষেত্ৰত আপুনি চৰকাৰী ঘৰ নাপাব। কি নথি পত্ৰ সাজু কৰিব লাগিব? বেংক একাউণ্ট, আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID, 2026ৰ ভোটাৰ তালিকা। কেৱল এয়াই নহয়, আপোনাক খাজনা ৰচিদ প্ৰয়োজন হ'ব। লগতে ফটো লাগিব 2 কপি, জব কাৰ্ড। এইকেইখন নথি পত্ৰ সাজু কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত চৰকাৰী ঘৰ টকা নাপাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বান্ধি দিছে সময়সীমা। চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা কিমান তাৰিখত সোমাব নিশ্চয় সম্পূৰ্ণকৈ নেক্সট ভিডিঅ'ত জনাই দিম। তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টেল সৰিয়হ 6450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গৈছে ভাল খবৰ। অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। 2550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকক ভাল খবৰ দি বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। দেশৰ কোটি কোটি কৃষকৰ বাবে অত্যন্ত ভাল খবৰ। তাৰ পিছত অসমবাসী ৰাজুক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী কৰ্মচাৰীক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। ফেব্ৰুৱাৰী মাহৰ মাজতে দৰমহা লাভ কৰিব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে। দৰমহাৰ 1 তাৰিখৰ আগতেই ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে। এক সপ্তাহ বা 15 দিনৰ আগতে চৰকাৰী দৰমহা ল'ব পাৰিব চৰকাৰী কৰ্মচাৰীসকলে। কেৱল 1% সুদ পৰিশোধ কৰিলেই হ'ব। এই আঁচনিৰ বাবে ফাইনেন্স ডিপাৰ্টমেণ্টক আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। চৰকাৰী কৰ্মচাৰীক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী কৰ্মচাৰীক লৈ যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে আগতীয়াকৈ দৰমহা জনতাই কি ক'ব? যদি চৰকাৰী কৰ্মচাৰীসকলে কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব।
তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়া খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক বাংলাদেশী মিয়াৰ আগ্ৰাসনৰ বিৰুদ্ধে জাগি উঠিছে ৰাজ্যৰ দল সংগঠন মিয়া খেদক অসম বচাওক থলুৱাক নিযুক্তি দি মিয়াক খেদি অসম বাংলাদেশ হোৱাৰ পৰা ৰক্ষা কৰক জাগিলেও অসম বাচিব দেশ নহ'লে হ'ব বাংলাদেশ এনেকুৱাকৈ বৃহৎ শ্লোগান দিছে এই সংকল্পৰে ওলাই আহিছে অসমীয়া যুৱ মঞ্চ আমগুৰি গাইপথৰ কাষত এনেকুৱাকৈ হৰ্ডিং আৰি মিয়াৰ বিৰুদ্ধে হুংকাৰ সংগঠনটোৰ মিয়াক মিয়ালেণ্ড লাগে মিউজিয়াম লাগে কেৱল এয়াই নহয় জলাশয়ৰ মাটিও লাগে সত্ৰৰ মাটি কব্জা কৰিলে মিয়া মানে সকলো অপৰাধী চোৰ ডকাইত সকলো মিয়াক টালি টোপলা বান্ধি বাংলাদেশলৈ পঠিওৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক এনেকুৱাকৈ সংগঠনটোৱে কেইবাটাও বিষয়ত মন্তব্য কৰিছে দল সংগঠনে যিটো মন্তব্য কৰিছে মিয়াক লৈ জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আজিৰ পৰা সলনি হৈছে কেইবাবিধ সামগ্ৰীৰ মূল্য অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰাও কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে গুটকৈ LPGকে ধৰি বহু বস্তুৰ মূল্য সাল সলনি হৈছে আজিৰ পৰা দেশত বাঢ়িল বহুকেইটা সামগ্ৰীৰ মূল্য প্ৰতি মাহতে যিহেতু কিবা নহয় কিবা সাল সলনি হয় সেয়েহে ফেব্ৰুৱাৰীৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হৈছে দাম বাঢ়ি LPG বাণিজ্যিক চিলিণ্ডাৰ মূল্য যদি আপোনাৰ ঘৰত LPG চিলিণ্ডাৰ আছে তেন্তে আপোনাৰ বাবে বৃহৎ খবৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 50 টকাকৈ দাম বৃদ্ধি পাইছে দাম বৃদ্ধি পান মছলা চিগাৰেট থপাতজাতীয় সামগ্ৰীৰ থপাত পান মছলা চিগাৰেটৰ বলবৎ 40% GST আজিৰ পৰা ফাষ্টাগৰ ক্ষেত্ৰতো সলনি হৈছে নতুন নিয়ম সৰু বাহনৰ ফাষ্টাগত বাধ্যতামূলক নহয় KYC ক্ৰেডিট কাৰ্ডৰ নিয়মৰ পৰিৱৰ্তন কাৰ্যকৰী কৰা হৈছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিলে UDFে মুখ্যমন্ত্ৰীক NSR অধীনত বন্দী কৰাৰ দাবী UDFৰ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিলে UDFে মুখ্যমন্ত্ৰীৰ আসনত বহি সাম্প্ৰদায়িক সংঘৰ্ষণ লগৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ কথাই অসমত লগাব পাৰে সাম্প্ৰদায়িক সংঘৰ্ষ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দি UDFে ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ ৰাষ্ট্ৰপতিৰ হস্তক্ষেপ বিচাৰিলে UDFে হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক যিটো মন্তব্য কৰি আছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গজৰি উঠিছে প্ৰাক্তন ন্যায়াধীশ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসাংবিধানিক আখ্যা দি পদত্যাগৰ দাবী উত্থাপন কৰিছে হয় দেশৰ জনতাই নহয় অৱশেষত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে প্ৰাক্তন ন্যায়াধীশৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীৰ পদত থকাৰ নৈতিক অধিকাৰ নাই হিমন্ত বিশ্ব শৰ্মাৰ এজন ন্যায়াধীশে এনেকুৱাকৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ মিয়া মুছলমানৰ বিৰুদ্ধে এনেকুৱাকৈ ঘৃণা বিয়পোৱাৰ বাবে আইনী ব্যৱস্থা ল'ব লাগে মুখ্যমন্ত্ৰীৰ মন্তব্যই এনেকুৱাকৈ বিঘ্নিত কৰিব পাৰে আইন শৃংখলাৰ পৰিস্থিতি সাংবিধানিক দায়িত্বত সম্পূৰ্ণ পৰিপন্থী কাম কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে ধৰ্মৰ ভিত্তিত নাগৰিকক লক্ষ্য কৰি লোৱাটো সংবিধানৰ স্পষ্ট উলংঘন আৰু উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এনেকুৱাকৈ মদনবী লোকুৰে ডাঙৰ মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ন্যায়াধীশে যদিও মন্তব্য কৰিছে জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ লাখ লাখ সংখ্যালঘুক হাৰাশাস্তি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এটা নহয় দুটা নহয় কেইবাটাও অভিযোগ উত্থাপিত হৈছে মুখ্যমন্ত্ৰীয়ে মিয়াক লৈ অৰ্থনৈতিক বয়কটৰ আহ্বান জনাইছে মিয়া শব্দটো মুখ্যমন্ত্ৰীয়ে উচ্চাৰণ কৰোঁতে ৰাজ্যৰ সকলো মুছলমানক বুজায় এছাৰৰ বিসংগতি ভোটাৰ তালিকাৰ পৰা আৰম্ভ কৰি নামকৰ্তনলৈকে গজৰি উঠিছে টাইছুল হুছেইনে বিজেপিৰ ষড়যন্ত্ৰ মতে লাখ লাখ সংখ্যালঘুৰ বিৰুদ্ধে ভুৱা অভিযোগ দিয়া হৈছে এছাৰৰ জৰিয়তে বিজেপি চৰকাৰে সম্পূৰ্ণ মুছলমানক টাৰ্গেট কৰি ধৰিছে আৰু অবৈধভাৱে বৈধ ভাৰতীয় নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিছে ভোটাৰ নাম কৰ্তন কৰি 2026 নিৰ্বাচনলৈ বিজেপিৰ ৰাজনৈতিক ষড়যন্ত্ৰ আশা ABMCৰ সভাপতিগৰাকীৰ নিৰ্বাচন আয়োগে আজিৰ দিনটোত বিজেপিৰ চৰকাৰৰ অংগক লৈ এনেকুৱাকৈ পৰিণত হৈছে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ৰাজ্যৰ লাখ লাখ সংখ্যালঘুক হাৰাশাস্তি কৰিছে হয় আচলতে এটা ডাঙৰ অভিযোগ উত্থাপিত হৈছে তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়া মানুহ হৈছে অবৈধ বাংলাদেশী পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ মন্তব্য
আৰু সেই মিয়াসকলক আমি অসমত ৰিক্সা চলাব কিয় দিম? মই মিয়াসকলক ভালৰ বাবে ভাড়াৰ কথা কৈছিলোঁ, 5 টকা খুজিলে 4 টকাকৈ ভাড়া দিবলৈ কৈছিলোঁ, কিন্তু আইনৰ মতে মিয়াই ইয়াত ৰিক্সা চলাবলৈ বন্ধ কৰক। আইনৰ মতে চলিলে ৰিক্সা চলোৱাটো বন্ধ কৰিব লাগিব মিয়াসকলে। দেশত দেশৰ নাগৰিকে কাম কৰিব লাগিব। বাংলাদেশে কেনেকৈ কাম কৰিব পাৰিব ইয়াত? ভাল কথা ক'লে বেয়া পায়, সেয়েহে বেয়াই কৰিব লাগিব। পুনৰ মিয়াক লৈ সৰব হৈ পৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ৰাজ্যজোৰত সম্পূৰ্ণ ব্যৰ্থ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ মন মগজু অধিক নিম্নগামী হৈ পৰিছে। আমিও কিন্তু হাত সাবটি বহি নাথাকোঁ। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰুদ্ধে শীঘ্ৰেই উচ্চ ন্যায়ালয়ত কাষ চাপিব। উচতনি দি ৰাজ্যৰ পৰিৱেশ বেয়া কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সাধাৰণ মানুহে উচতনি দিলেই গ্ৰেপ্তাৰ হয়, কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ নকৰে আৰক্ষীয়ে? উচ্চতম ন্যায়ালয়ত সকলো কথা অৱগত কৰিম। সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। মুখ্যমন্ত্ৰীৰ তীব্ৰ কটাক্ষ আবু বকাৰ ছিদ্দিকৰ। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.